তেখেতে যিটো মাত্ৰাত ঋণ লৈছে আৰু সেই ঋণ ল'ব পৰা দক্ষতা তেওঁ আহৰণ কৰিছে যাতে যি ধৰণে লৈছে সেই ধৰণে যাতে আমাক মুক্ত কৰি থৈ যায় চাওক ঋণ ল'লে জিডিপি বাঢ়ে নে নাবাঢ়ে সেইটো বিষয়ত মই ক'ব নোৱাৰোঁ কাৰণ মই অৰ্থনৈতিক বিশেষজ্ঞ মই নহয় অৰ্থনৈতিকভাৱে বিশ্লেষণ কৰিব পৰা বিশেষজ্ঞসকল আছে তেওঁলোকে সেইটো বিশ্লেষণ কৰিব যিয়ে কৰে ধাৰ লগ লাগিলে কিন্তু শেষত গৈ পৰিশোধ কৰি থৈ যাব লাগিব যাতে এনেকুৱা যাতে নহয় পিছত ধাৰৰ বুজা বুলি আমি কঢ়িয়াব পৰা নাই তেতিয়াহ'লে আকৌ মানুহে খাওপাত তেওঁকে দিব এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী তেওঁ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী তেতিয়া 16 চনত তেওঁ মুখ্যমন্ত্ৰী নাছিলে তেওঁ তেতিয়া বিত্তমন্ত্ৰী আছিলে গতিকে আজি তেওঁ অভিভাৱক হ'ল গতিকে আজি হয়তো মই ভাবিছোঁ চাগে তেওঁ সিমানখিনি বুজা তেওঁ কঢ়িয়াব পৰা সক্ষম হৈছে সেইকাৰণে তেওঁ সেইটো ক'ব পাৰিছে যে আমি শক্তিশালী হৈছোঁ কাৰণে আমাক কোনোবাই ঋণ দিছে যে আপুনি বেংকৰ ঋণ ল'ব গ'লেও বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া কিছুমান থাকে গতিকে মই ভাবিছোঁ এইটো তেওঁ কাৰ্যৰ দ্বাৰা তেওঁ সেইটো প্ৰমাণ কৰিব আৰু প্ৰমাণ কৰাটো উচিত আমি বিচাৰোঁ যে ইমানখিনি ঋণ লৈ পেলাই এৰি থৈ গ'লেতো নহ'ব গতিকে তেওঁ ঋণ যিহেতু লৈছে আৰু অভিভাৱক তেতিয়া সম্পূৰ্ণ হ'ব যিজনে ঋণো লৈছে ঋণ লৈ তেওঁ ঋণ পৰিশোধো কৰি থৈ যাব লাগিব তেতিয়া আমি উপলব্ধি কৰিম আৰু তেওঁ মই বিশ্বাস ৰাখিছোঁ তেওঁ কাৰ্যদক্ষতাৰ ওপৰত যে তেখেতে যিটো মাত্ৰাত ঋণ লৈছে আৰু সেই ঋণ ল'ব পৰা দক্ষতা তেওঁ আহৰণ কৰিছে আৰু যেতিয়াই নিশ্চয়তো এদিনটো যাবই সদায়তো আৰু কোনো বস্তুৱে স্থায়ী নহয় আৰু তেওঁ যেতিয়া যাব আঁতৰি মানে যিদিনা তেওঁ এই দায়িত্বৰ পৰা আঁতৰি বেলেগ কিবা দায়িত্বই হওক বা যেতিয়াই সময় আহিব তেওঁ যোৱাৰ আগত সমস্তখিনি তেওঁ যাতে ঋণমুক্ত কৰি থৈ যায় অসমত আৰু মই ভাবোঁ সেইটো কৰিব আৰু তথাপিও আপোনালোকৰ মাধ্যমে তেওঁলৈ আহ্বান কৰিছোঁ যাতে যি ধৰণে লৈছে সেই ধৰণে যাতে আমাক মুক্ত কৰি থৈও যায় চাওক ঋণ ল'লে জিডিপি বাঢ়ে নে নাবাঢ়ে সেইটো বিষয়ত মই ক'ব নোৱাৰোঁ কাৰণ মই অৰ্থনৈতিক বিশেষজ্ঞ মই নহয় আৰু অৰ্থনৈতিক বিষয়টোত মই বৰ বেছি মানে এনালাইটিকেল নহয় বা এনালাইচিছ মই কৰা নাই গতিকে যিখিনি বিষয় অভাৰঅল সকলোৱে যি ধৰণে চায় সেই ধৰণে মই চাইছোঁ গতিকে তেওঁৰ নিশ্চিতভাৱে বিত্তমন্ত্ৰী তেওঁ আছে তেওঁ মুখ্যমন্ত্ৰী হৈ আছে তেওঁৰ লগত এটা মেচিনাৰী আছে তেওঁ সেইধৰণে চোৱা চিতা কৰিব আৰু অসমত বাকী জ্যেষ্ঠযোগ্য ব্যক্তিসকল আছে অৰ্থনৈতিকভাৱে বিশ্লেষণ কৰিব পৰা বিশেষজ্ঞসকল আছে তেওঁলোকে সেইটো বিশ্লেষণ কৰিব কিন্তু মই পুনৰ এবাৰ ক'ম যিয়ে কৰে ধাৰ লগ লাগিলে কিন্তু শেষত গৈ পৰিশোধ কৰি থৈ যাব লাগিব যাতে এনেকুৱা যাতে নহয় পিছত ধাৰৰ বুজা বুলি আমি কঢ়িয়াব পৰা নাই তেতিয়াহ'লে আকৌ মানুহে খাওপাত তেওঁকে দিব তো অসমৰ দক্ষ মুখ্যমন্ত্ৰীজনক খাওপাত দিয়াটো আমি নিবিচাৰোঁ আৰু মই বিশ্বাসো কৰোঁ যে তেওঁ খাওপাত নহয় তেওঁ আশীৰ্বাদৰ পাত্ৰ হৈ পেলাই সকলোকে সঠিকভাৱে কাম কৰি সঠিক উত্তৰ দিবলৈ সক্ষম হ'ব